আজি আমি কথা পাতিম পাকস্থলীৰ ওপৰত মানে আমাৰ পেটৰ ওপৰত আমাৰ পাকস্থলী সুস্থ হৈ থকাটো যে আমাৰ শৰীৰৰ কাৰণে কিমান জৰুৰী আজি আমি তাৰ ওপৰত কথা পাতিম আৰু আপোনাৰ ভাল পোৱা মানুহক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ বেছিভাগ অসুখ আৰম্ভ হয় আমাৰ পাকস্থলীৰ পৰা মানুহৰ পাকস্থলীৰ ওপৰত বহুত কেইটা ষ্টাডি কৰা হৈছে হেলদি লাইফ আৰু দীঘলীয়া বয়স ইয়াৰ সিক্ৰেট পাকস্থলীত লুকাই আছে এটা উদাহৰণ জাপানৰ এজন ডক্টৰ শিংগেকি হিনহাৰা তেওঁ 105 বছৰ বয়সলৈকে জীয়াই আছিল অকল ইমান দীঘলীয়া জীৱনে জীয়াই থকা নহয় তেওঁ 100 বছৰ পিছতো তেওঁ পেশেন্ট চাই আছিল তেওঁ বিলিভ কৰিছিল দীঘলীয়া আৰু হেলদি লাইফৰ কাৰণে পাকস্থলী হেলদি ৰখাটো খুবেই জৰুৰী ডক্টৰ শিংগেকি হিনহাৰাই কৈছিল পাকস্থলীৰ লগত জড়িত হেল্থ প্ৰবলেম লাইক কনষ্টিপেশ্যন এভয়েড কৰিবৰ কাৰণে আৰু নিউট্ৰিশ্যন এবজৰ্ব কৰিবৰ কাৰণে ভাল ডাইজেশ্যন বা হজম হোৱাটো খুব জৰুৰী আমাৰ শৰীৰটোক ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবৰ কাৰণে পাকস্থলীৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে আৰু সেই কাৰণে তেওঁ ফাইবাৰেৰে ভৰপূৰ আহাৰ ৰিকমেণ্ড কৰিছিল সেউজীয়া শাক-পাচলি ফল বুটমাহ এইবোৰৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কৈছিল যাতে আমাৰ পাকস্থলী হেলদি হৈ থাকিব পাৰে ডক্টৰ হিনহাৰা তেওঁৰ উদাহৰণ ইয়াত এইকাৰণেই দিয়া হৈছে যে মই কৈছোৱে 100 বছৰ পিছতো তেওঁ কাম কৰি আছিল সুস্থ শৰীৰেৰে আৰু 105 বছৰ বয়সলৈকে তেওঁ জীয়াই আছিল তেওঁ হেভি ফুড খোৱা নাছিল লাইক ৰেড মিট তেওঁৰ মতে পাতল আহাৰ খোৱাটো দৰকাৰ যাতে আমাৰ আহাৰ সোনকালে হজম হয় ডক্টৰ হিনহাৰাই কৈছিল ৰেগুলাৰ ফিজিক্যাল এক্টিভিটি কৰিবলৈ ফিজিক্যাল এক্টিভিটিয়ে পাকস্থলী ভালকৈ কাম কৰিবলৈ হেল্প হয় ফিজিক্যাল এক্টিভিটিয়ে আমাৰ পাকস্থলী ষ্টিমুলেট কৰে কনষ্টিপেশ্যন হ'ব নোৱাৰে কনষ্টিপেশ্যন হ'লে অভাৰঅল হেল্থ প্ৰবলেম হোৱাৰ চান্স থাকে বহুত মানুহে পাকস্থলীৰ বিষয়ে বহুত কথা নাজানে আমাৰ পাকস্থলীক সেকেন্ড ব্ৰেইন বুলিও কোৱা হয় আপুনি জানেনে কিয় আমাৰ পাকস্থলীয়ে ডাইজেশ্যনৰ বাহিৰে আৰু বহুত কাম কৰে ই সিধা আমাৰ ব্ৰেইনক সিগনেল পঠায় আৰু এইটোৰ কাৰণে আমাৰ মুড প্ৰভাৱিত হয় আমাৰ ইমিউন সিস্টেম প্ৰভাৱিত হয় ইয়াৰ উপৰিও অসুখৰ লগত ফাইট কৰিবলৈ আমাৰ শক্তি প্ৰভাৱিত হয় আচলতে আমাৰ পাকস্থলীৰ স্বাস্থ্যৰ ওপৰত এইটো নিৰ্ভৰ কৰে যে আমি দীঘলীয়া আৰু স্বাস্থ্যকৰ জীৱন এটা জিমনে গোটেই জীৱন আমি অসুখৰ লগত যুঁজি থাকিম আৰু এজন ব্ৰিলিয়েণ্ট ডক্টৰ হিৰমিচিনিয়া তেওঁ কৈছিল যে মৃত্যু পাকস্থলীৰ পৰা আৰম্ভ হয় তাৰ মানে এইটো যে বহুত অসুখ এইটোৰ কাৰণে হয় যে যি ফুড আমি খাওঁ সেয়া আমাৰ ভিতৰলৈ গৈ পচিবলৈ ধৰে প্ৰসেস ফুড মাংস ময়দা চেনি এইবোৰ আমাৰ পেটলৈ গৈ হাৰ্মফুল কেমিকেল ৰিলিজ কৰে যিটো আমাৰ গোটেই শৰীৰলৈ বিয়পি যায় আৰু আমাৰ অৰ্গেনছবোৰক পয়জনাছ কৰি তোলে আৰু শৰীৰটোক বহুত বেছি লোকচান কৰে যদি আপুনি খোৱা আহাৰবোৰ পচাৰ পৰা বচাব পাৰে তেতিয়া 99% অসুখৰ পৰা আপুনি বাচি যাব মানুহে যিমান ভাবে পাকস্থলী আমাৰ তাতকে বহুত বেছি ইম্পৰ্টেণ্ট আহাৰ হজম কৰাৰ পৰা নিউট্ৰিয়েন্টছ এবজৰ্ব কৰাৰ উপৰিও আমাৰ পাকস্থলীয়ে শৰীৰৰ অন্য পাৰ্টছবোৰ কণ্ট্ৰল কৰাটো সহায় কৰে যেনে আমাৰ ইমিউন সিস্টেম আৰু আমাৰ মেণ্টেল হেল্থ আমাৰ পাকস্থলীৰ ওচৰত ইয়াৰ নিজৰ নাৰ্ভ নেটৱৰ্ক থাকে যিটোক এন্ট্ৰিক নাৰ্ভাছ সিস্টেম কোৱা হয় ইয়াত 10 কোটিতকৈ বেছি সেলছ থাকে এই নেটৱৰ্কে নিজে কাম কৰে ইয়াক কাম কৰিবৰ কাৰণে ব্ৰেইন হেল্পৰ দৰকাৰ নপৰে সেই কাৰণে কোৱা হয় আমাৰ পাকস্থলী সেকেন্ড ব্ৰেইনৰ নিচিনা ই হজম শক্তিক কণ্ট্ৰল কৰে আৰু কিছুমান কেমিকেল ৰিলিজ কৰে যিটোৱে আমি সুখী হৈ থকাত সহায় কৰে যেনে চিৰটনিন আপুনি জানি আচৰিত হ'ব আমাৰ শৰীৰৰ 90% চিৰটনিন আমাৰ পাকস্থলীত প্ৰস্তুত হয় সাইন্টিষ্টে এইটো বিচাৰি উলিয়াইছে যে আমাৰ পাকস্থলী আৰু আমাৰ মগজ দুয়োয়ে কথা পাতে এইটো কৰে এটা সিস্টেমৰ মাধ্যমেৰে যিটোৰ নাম পাকস্থলী ব্ৰেইন এক্সিছ এই কানেকশ্যনে এই কথাটোত প্ৰভাৱিত কৰে আপুনি ইমোশনেলি কেনেকুৱা ফিল কৰে মেণ্টেলি আৰু ফিজিকেলি কেনেকুৱা ফিল কৰে পাকস্থলী আমাৰ ইমিউন সিস্টেমৰ এটা ডাঙৰ পাৰ্ট আমাৰ শৰীৰত যিমান ইমিউন সেলছ থাকে ইয়াৰ ভিতৰত 70% থাকে আমাৰ পাকস্থলীত ইমিউন সেলছবোৰে বেক্টেৰিয়া আৰু ভাইৰাছৰ লগত ফাইট কৰে পাকস্থলী বেয়া হ'লে আমাৰ ব্ৰেইন ৰিলেটেড প্ৰবলেমবোৰ হ'ব পাৰে যেনে এলজাইমাৰ ডিজিজ আৰু বহুত ক্ৰনিক বেমাৰ পাকস্থলীত খাদ্য পচাৰ পৰা হয় যেতিয়া আমি বহুত বেছি মিট বা প্ৰসেস খাদ্য খাওঁ সেইবোৰ হজম হ'বলৈ বহুত সময় লাগে
আৰু এটা সময়ত গৈ পাকস্থলীত পচিবলৈ ধৰে আৰু টক্সিন ৰিলিজ কৰিবলৈ আৰম্ভ কৰি দিয়ে। টক্সিনে ইনফ্লেমেশ্যন বঢ়ায়, হাৰ্ট ডিজিজ আৰু কেঞ্চাৰৰ নিচিনা অসুখ কৰিব পাৰে। আপুনি যদি এনেকুৱা আহাৰ খায় য'ত ফাইবাৰ, প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক আছে, তেতিয়াহ'লে আমাৰ পাকস্থলী আমি সুস্থ কৰি ৰাখিব পাৰোঁ। বুট মাহ, ফল, শাক পাচলি, দালি এইবোৰে আপোনাক যথেষ্ট উপকৃত কৰিব। এইবোৰে পাকস্থলীত ভাল বেক্টেৰিয়া উৎপন্ন কৰে। প্ৰচেছ ফুড আৰু চেনি এইবোৰে বেয়া বেক্টেৰিয়া উৎপন্ন কৰে। সুস্থ থাকিবৰ কাৰণে কি খাদ্য এভইড কৰিব বা নাখাব? ৰেড মিট অকণমান যদি খায় অলপ তেতিয়াহ'লে বিশেষ প্ৰব্লেম নকৰে। বেছি খালে কিন্তু এইটোৱে সাংঘাতিক প্ৰব্লেম কৰিব। ছেকেণ্ড, ডেইৰী প্ৰডাক্ট, গাখীৰৰ বস্তু, চীজ, ক্ৰীম এইবোৰ বস্তু সকলোৰে হজম নহয়। পাকস্থলীত গৈ ফাৰ্মেণ্ট হয়, যিটো কাৰণে গেছ আৰু ব্লটিঙৰ নিচিনা প্ৰব্লেম হ'ব পাৰে। আল্ট্ৰা প্ৰচেছ ফুড লাইক ফাষ্ট ফুড, বিস্কিট, চিপছ, ছ'ডা বা যিকোনো ক'ল্ড ড্ৰিংকছ এইবোৰ প্ৰিজাৰ্ভেটিভ, আনহেল্ডি ফেট আৰু চেনিৰে ভৰপূৰ হৈ থাকে। ইয়াত ফাইবাৰ আৰু নিউট্ৰিশ্যন একেবাৰেই নাথাকে। এইবোৰ আমাৰ পাকস্থলীক বিশেষ দৰকাৰ। প্ৰচেছ মিটত হাৰ্মফুল কেমিকেল, ফেট আৰু নিমখ যথেষ্ট পৰিমাণত থাকে, যাৰ কাৰণে পাকস্থলীত ইনফ্লেমেশ্যন আৰু কেঞ্চাৰৰ নিচিনা অসুখো হ'ব পাৰে। ফ্ৰেছ ফুড খাই আপোনাৰ পাকস্থলী ক্লিন কৰি ল'ব পাৰে, চাফা কৰি ল'ব পাৰে। এইটো কৰি ৰাখিলে আপোনাৰ অসুখ হ'ব নোৱাৰে। দীৰ্ঘায়ু আৰু হেল্ডি লাইফ এটা আপুনি জীব পাৰিব। এইবোৰত শাক পাচলি, ফল মূল এইবোৰত ভাইটামিনছ, মিনাৰেলছ, এনজাইম থাকে। এইটোৱে শৰীৰটো নতুন কৰি তুলিব পাৰে। এইবোৰে টক্সিন গুচাই চেলছবোৰক ৰিজেনেৰেট হোৱাত হেল্প কৰে। যিমান পাৰে হোল গ্ৰেইনছ খাব। এইবোৰত ফাইবাৰ, মেগনেছিয়াম আৰু বি ভাইটামিনছ থাকে। এইবোৰ আমাৰ পাকস্থলীৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল। বিনছ, দাইল, বুট, ৰাজমাহ, মটৰ এইবোৰত প্লাণ্ট বেছড প্ৰ'টিন আৰু ফাইবাৰ থাকে, যিটোৰ কাৰণে এইবোৰ হজম হোৱাত সহায় হয়। শৰীৰৰ টিচু ৰিজেনেৰেশ্যনত সহায় হয়। পানীৰ ইম্পৰ্টেণ্ট সেইটো আপোনালোকক নক'লেও হ'ব। ব্লু জ'নৰ মানুহবোৰ দীঘলীয়া বয়স আৰু সুস্থ স্বাস্থ্যৰে জীয়াই থাকে। যেনে জাপান আৰু ইটালী, পেট চাফা কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এটা আহাৰ ব্যৱহাৰ কৰে। সেই ৰেচিপিটো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। যিসকলৰ কনষ্টিপেশ্যন হৈ থাকে বা যিসকলৰ নহয়ও, মাজে মাজে আপোনালোকে এই ড্ৰিংকছটো ল'ব পাৰে, পেটটো ক্লিয়াৰ হৈ থাকিব। এটা কথা সদায় জানিব, মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ, পেট যেতিয়া চাফা হৈ থাকিব, পেটটো যেতিয়া আপোনাৰ ক্লিন হৈ থাকিব, তেতিয়া আপোনাৰ কোনো অসুখে আপোনাক চুব নোৱাৰে। মই কৈছোঁৱেই 99% অসুখ আমাৰ পেটৰ পৰা আৰম্ভ হয়। মোৰ আগৰ ভিডিঅ'ত খোৱা আহাৰৰ পিছত পানী নাখাবলৈ কোৱা হৈছে। সেই ভিডিঅ' যদি আপোনালোকে চোৱা নাই, চাব। আহাৰ খোৱাৰ পিছত পানী খোৱাটো পয়জনৰ নিচিনা কাম কৰে। সেইটো ডিটেইলকৈ মই এতিয়া নকওঁ, ভিডিঅ' দীঘল হৈ যাব। মোৰ ভিডিঅ' চাব, তাতে আছে আহাৰ খোৱাৰ পিছত পানী খোৱাটো কিমান ভয়ংকৰ কথা। এতিয়া আমি ৰেচিপিটোৰ কথালৈ আহোঁ। এগিলাচ কুহুমীয়া পানী, 1 টেবুল স্পুন ফ্লেক্স চিডছ, 1 টেবুল স্পুন চিয়া চিডছ, আধা নেমুৰ ৰস, মানে এটাৰ পৰা আধা নেমুৰ ৰস, 1 টেবুল স্পুন অৰ্গেনিক এপল চাইডাৰ ভিনেগাৰ, 1 টিস্পুন মৌ। কুহুমীয়া পানী গিলাচত ফ্লেক্স চিডছ আৰু চিয়া চিডছখিনি মিহলাই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিব। 10 মিনিটৰ পিছত গোটেই পানীখিনি শুহি ল'ব এই দুটা বস্তুৱে, আৰু পানীখিনি জেল ফৰ্মলৈ আহি যাব। এতিয়া ইয়াত নেমুৰ ৰস, এপল চাইডাৰ ভিনেগাৰ আৰু মৌখিনি ভালকৈ মিহলাই লৰাই ল'ব। ৰাতিপুৱা খালী পেটত এইখিনি খাব, আৰু খোৱাৰ আধা ঘণ্টাৰ পিছতহে আপুনি ৰাতিপুৱাৰ আহাৰ খাব। পেটত যদি আপোনাৰ বেছি প্ৰব্লেম আছে, কণ্টিনিউৱাছলি এই প্ৰচেছটো এমাহ কৰিব, আৰু এমাহৰ পিছত সপ্তাহত 2 দিন বা 3 দিন কৰিব পাৰে। এনেকৈ কৰিলে আপোনাৰ টক্সিনছ বাহিৰলৈ ওলাব, পেটটো চাফা হ'ব, আৰু আপোনাৰ অসুখ বিসুখ থাকিলেও সেইবোৰ লাহে লাহে কমি যাব, আৰু আগলৈ হ'ব পৰা অসুখৰ পৰা আপুনি বাচি যাব। ফ্লেক্স চিডছ, চিয়া চিডছ এইবোৰৰ বিষয়ে মোৰ ভিডিঅ'ত ডিটেইলকৈ দিয়া আছে, সেইবোৰ ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে। আজিৰ কথা আছিল আমাৰ ইমানেই। পাকস্থলী সুস্থ থকাটো আমাৰ কাৰণে সাংঘাতিক এটা ইম্পৰ্টেণ্ট কথা। এইটোত মন দিব। সুস্থ সবল হৈ থাকক, সুন্দৰ হৈ থাকক। মোৰ ভিডিঅ'বোৰ চাই থাকিব, যিমান পাৰে নলেজবোৰ লৈ থাকিব। সুস্থ আৰু সবল হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।